সেইদিনা যিদিনা বিহু ৰাতিপুৱা মানে মঙলবাৰে আৰু যেতিয়া মেজি জ্বলাবৰ টাইমত কোনোবা আহি এহঁতৰ ঘৰৰ পৰা মানে আহি কান্দোৰা বোলা ল'ৰাটোৱে কুকুৰা এটা বান্ধি থৈছিলে দাদা পিছদিনাখনি কুকুৰা যুঁজলৈ নিম বুলি। তাৰপিছত এহঁতৰ ঘৰত শুই থকা অৱস্থাতে সি বোলে আহি দৰ্জা ঠেলি সোমাই দিলে। দৰ্জা ঠেলি সোমোৱাৰ পাছত বাইদেউ হেনো সাৰ পালে কৈছে তহঁতি কেলৈ সোমাই আহিছ। তাৰপিছত কৈছে বোলে কাইটি আছে নাই, আমাৰ দাদাক মানে কাইটি বুলি মাতে গাঁৱৰ মানুহে। তাৰপিছত কাইটি আছে নাই বোলে, আছে শুই আছে বোলে এনেকৈ ক'লে। তাৰপিছত এনেকৈ কওঁতে তাৰপিছত সিহঁতি কথা পাতি থাকোঁতে পিছফালে আৰু দুটামান আছে নেকি বোলে। বাইদেৱে চিনি নাপায়, চবে আৰু ঠাণ্ডা দিন আৰু হেৰি লগাই থৈছে ন, মাস্ক আছে চিনি নাই পোৱা ইমান ভালকৈ। তাৰপিছত ইয়াৰ লগত সি কথা পাতি থাকোঁতে মানে কুকুৰাটো তাৰপৰা নাইকিয়া হৈ গ'ল। তাৰপিছত সিহঁতি ওলাই যোৱাৰ পাছত বাইদেউ কিজনী দাদাক কৈছে কুকুৰাজনী ইয়াত বান্ধি থৈছিলোঁ নাই যে। তাৰপিছত দাদা কৈছে তেনেহ'লে সিহঁতিয়ে নিলে নেকি বোলে। তেনেকৈ কৈ দাদা অলপ দেৰি থাকিলে বোলে, মানে হেৰি কান্দোৰা বোলে কান্দোৰাই নিলে নেকি বোলে সেনেকৈ ক'লে মানে বাইদেউ। তাৰপিছত জানো দে বুলি কৈ বোলে বাইদেউ বোলে বিচনাত সোমালে, দাদাও ঘৰতে আছে। তাৰ অলপ পাছত হেনো বোলে দাদাই ওলাই গ'ল বোলে ঘৰৰ পৰা, বাইদেউ কোৱা মতে দাদা ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত ওলাই যোৱাৰ পাছত 1 ঘণ্টাৰ পাছত হেনো দাদাই বোলে মাথা ফাটি আহিছে। তাৰপিছত দাদা ঘৰত কৈছে বোলে আহি পেলাই বোলে মোক বোলে হেৰি কান্দোৰাই বোলে বৰ বেয়াকৈ মাৰি দিলে নহয় বোলে, মূৰটো একদম ফালি দিলে নহয় বোলে সেনেকৈ কৈছে। তাৰপিছত কেলৈ মাৰিলে, তই কিবা কৰিলি নেকি, নাই বোলে মই একো নাই কৰা। সি বোলে তাৰ লগত অলপ কাজিয়া হ'ল বোলে, সিমানটোৱে ক'ব পাৰিলে। তাৰপিছত কোৱাৰ পাছত দাদা চেঞ্চ নাইকিয়া হ'ল। বাইদেউ কাকো নোকোৱাকৈ এম্বুলেঞ্চ মাতি লৈ গ'ল। লৈ যোৱাৰ পাছত যেতিয়া তিতাবৰে ক'লে বোলে তিতাবৰ হস্পিটেলত ক'লে ইয়াত নহ'ব বোলে, অকণমান দুখ পাইছে নেকি ভিতৰত বোলে, এইটো আপোনালোকে যোৰহাটলৈ লৈ যাওক। তাৰপৰা যোৰহাটলৈ নিয়াৰ পাছত আৰু যোৰহাটত ক'লে বোলে, যোৰহাটতো যেতিয়া মানে আপোনাৰ সেইটো কি কয় চিটি স্কেন কৰিলে, তেতিয়া বোলে ক'লে বোলে নাই বোলে মূৰত জোৰকৈ দুখ পাইছে, ইয়াত নহ'ব কাৰণ ইয়াত ব্ৰেইনৰ ডক্তৰ নাই, আপোনালোকে বোলে ডিব্ৰুগড়লৈ লৈ যাওক, যিমান সোনকালে পাৰে নিয়ক, দেৰি নকৰিব বুলি ক'লে। উৰুকাৰ দিনা যিদিনাখন চুৰ কৰা বিহু, তাৰ ঘৰত চাগে ৰাতিপুৱা সময়ত বা মৰ্ণিং মানে 4টা চাৰে 3টা মানত কুকুৰা এজন কোনোবা লৈ গ'ল। সেই কুকুৰাটো বিচাৰি মানে সি কোনে নিলে বুলি ক'লে, মানুহজনী ক'লে আমুক আহিছিলে বুলি ক'লে, কান্দোৰা বুলি ক'লে নামটো। তাক নিলে বুলি ক'লে। তাৰপিছত তাৰ লগত খেদি গ'ল কুকুৰাটো বিচাৰি গৈ পিনি তাক মুখামুখি হ'লগৈ। তাৰপিছত তাৰ লগত কি হ'ল এইটো আমিতো বিশেষ নাজানো, এইটো মিছেছে কোৱা মতে তাৰ লগত কাজিয়া হ'ল বুলি শুনিছোঁ। তাৰপিছত কি হ'ল, তাৰপিছত তাৰ পিঠিত মানে কি হ'ল মাথাত অকণমান তেজ ওলাই আছে, ফাটি আছে মাথাটো। আহি অলৰেডি তাৰ মিছেছৰ লগত পাতিলে যে এনেকৈ মোক কান্দোৰাই মাৰিলে, যে এনেকৈ এটা হ'ল। ভাবিলে মানুহজনী ভাবিলে চাগে নৰ্মেল কেছ অকণমান লাগিছে একো নাই, ঘৰতে আৰু কলগেট চলগেট আমাৰতো জানেই আৰু কলগেট চলগেট লগাই পিনি ড্ৰেছিং কৰি দিলে। তেনেকুৱাত ঠিকে থাকিলে, 1 ঘণ্টা মানে আধা ঘণ্টামান থাকিলে চাগে। তাৰপিছত অকণমান চেঞ্চ নাইকিয়া হ'ল, ঘৰ পাব ধৰিলে মানুহজন। তাৰপিছত আৰু তেনেকুৱাত উপায় নাই, মানে নিজকো অকণমান ভয় খাবলগীয়া হ'ল। আমাৰ তিতাবৰ মেডিকেলত তাক এডমিট কৰা হ'ল। এডমিট কৰাৰ পিছত তিতাবৰত ক'লে যে আমি ইয়াত নোৱাৰিম, আপোনালোকে যোৰহাট লৈ যাওক। তাৰপিছত যোৰহাটত লৈ গ'ল। যোৰহাটত ক'লে যে বোলে এইটো ইয়াত নহ'ব, পৰাপক্ষে মানে যোৰহাটৰ পৰা আমাক ডিব্ৰুগড় ৰেফাৰ কৰিলে, ইয়াত নহ'ব ডিব্ৰুগড় যাব লাগিব। তাৰ ডিব্ৰুগড় নিয়াৰ সময়ত হয় নাই ছাৰ, আমি এণ্টি এটা দিলোঁ। মানে এনেকুৱা এটা ঘটনা যেতিয়া হৈ গ'ল, আমাৰো ভয় খাইছোঁ, মানে ইমান ডাঙৰ কেছ এটা হৈছে, এণ্টি দিয়া হ'ল। ছাৰে আহিলে আমাৰ মাধৱপুৰ থানাত, ছাৰ আহিলে, ছাৰহঁতে আহি পিনি তাক এৰেষ্ট কৰিলে। এৰেষ্ট কৰি তাক লৈ গ'ল। কি সোধ-পোছ কৰিলে আমি নাজানো, আমি তাত তেতিয়া নাই বাৰু, আমি পেচেণ্টৰ লগত আমি বিজি। তেনেকুৱাত কি হ'ল, ইয়াতে ৰাখিলে। তাৰপিছত কি কথা পাতিলে আমি নাজানো। তাৰপিছত আমি পেচেণ্টৰ লগত যুঁজি আছোঁ। ছাৰেও ক'লে তাক বোলে ইয়াত নহয় ডিব্ৰুগড়। যেতিয়া আমি বেগ আহিলোঁ তেতিয়া মানে ছাৰে আমাক তাত দিলে, ক'লে এনেকৈ কথা। তাৰপিছত আৰু এদিন এৰেষ্ট কৰি পিনি আজিলৈকে ল'ৰাজন ঘৰত আছে। আমাৰ দাদাই আজি কালি আমাৰ ডেড বডি অহাৰ কথা নাহিলে, কিন্তু আজি আহি পাইছে। মানুহজন ডেড হৈ যোৱাৰ পিছতো তাক আজিলৈকে এৰেষ্ট কৰা নাই। অলৰেডি তাৰ মেছেজক তাক কোৱাই আছে যে আমুকাই মোক মাৰিলে বুলি, কিন্তু মানুহজন কেলৈ এৰেষ্ট হোৱা নাই মই এইটো বিচাৰি আমাক তাক ন্যায় লাগে। মানে কি হ'ল, এইখন ঘৰ কি হ'ব নহ'লে যদি তাক এৰেষ্ট নকৰে। আৰক্ষী চাগে তাৰ লগত ভাল মিল আছে, কাৰণ সেইজন মানুহ চলাই বনায়, হয়তো আৰক্ষীৰ লগত তাত ভাল মিতি আছে। মই ভাবোঁ দেই, মোৰ বিবেকে কয়, বা আমাৰ মানুহ আমাৰ দাদা ভাই চবেই কৈছে তাৰ ভাল মিতি আছে চাগে, কাৰণ সেইকাৰণে চাগে আৰক্ষীয়ে তাক এৰেষ্ট কৰা নাই। গতিকে ইমান দিনে এৰেষ্ট কৰা নাই, আজি ডেড বডি আহি গ'ল, আমাৰ ওচৰত এৰেষ্ট কৰা নাই। কালি আমি কি কৰিম, মানুহক কি বুলি মুখ দেখাম, কাৰণ আমাৰ দাদাক মাৰি পেলালে। কোনো ছাগলী গৰু নহয় ন, এজন আমাৰ নিজৰ দাদা হয়।